উজনিত মেম্বাৰশ্বিপ ড্ৰাইভ ইতিমধ্যে প্ৰায় 10টা সমষ্টিয়ে 40,000 ক্ৰছ কৰিছে। উজনিত ডিমৌ, নাজিৰা, সোণাৰী, মৰিয়নি এই গোটেইবোৰ সমষ্টিয়ে 40,000ৰ দেওনা হয় পাৰ কৰিছে, নহয় তেওঁলোকে পাৰ কৰাৰ প্ৰতি ধাৱমান হৈছে। উজনিত আটাইতকৈ বেছি মেম্বাৰশ্বিপ হৈছে, নৰ্থ আছামত হৈছে। আমাৰ মেম্বাৰশ্বিপ নোহোৱা জেগা ধুবুৰী জিলাত মেম্বাৰশ্বিপ কম হৈছে। মোটামুটি গোটেই অসমত ধুবুৰীত আৰু আমৰি বুলি সমষ্টিত অলপ মেম্বাৰশ্বিপ কম হৈছে, কাৰণ তাত মোবাইল নাই। তথাপিতো তাতো 18,000 কৰি লৈছে। এইবাৰ আমি মেম্বাৰশ্বিপটো পিয়ৰ কৰিছোঁ। প্ৰথমতে মানুহে নম্বৰত আবেদন কৰিব, OTP-টো নিজৰ নম্বৰত আহিব। গতিকে বেলেগে OTP-টো চাব নোৱাৰে। যোনে মেম্বাৰ হৈছে তেওঁৱে OTP-টো খুলিব লাগিব। OTP-টো খোলাৰ পিছত তেওঁ এখন ফৰ্ম ফিল আপ কৰিব লাগিব, য'ত তেওঁৰ নাম, দেউতাকৰ নাম, যিটো বেলেগ এজনে লিখি দিব নোৱাৰে। তাৰপিছত তেওঁ চেণ্ড কৰিব লাগিব। কিন্তু অফলাইনত হয় কি, ভোটাৰ লিষ্টখন চায়ো বহুতে লিখি দিয়ে। সেইকাৰণে আমি 50 লাখৰ সংখ্যালৈকে আমি কাগজ ব্যৱহাৰ নকৰোঁ। 50 লাখ যেতিয়া অনলাইন হৈ যাব, কাৰ্বি আলঙৰ পাহাৰ আছে, বহুত জেগা আছে য'ত মোবাইল নাযায়, সেই 5-10 লাখ এক্সট্ৰা হ'ব। 50 লাখছত এইটো নাথাকে। গতিকে এইবাৰ আৰু যি ধৰণে ক'ৰবাত বাতৰি কাকতত কৈ আছে ইয়াত হোৱা নাই, তাত হোৱা নাই, অকল আমাৰ জলেশ্বৰত হোৱা নাই, অকণমান আমাৰ গৌৰীপুৰত হোৱা নাই, কিন্তু ধুবুৰীৰো গোলোকগঞ্জ সমষ্টিত আমাৰ 40,000 হৈ যাব, ধুবুৰী সমষ্টিত আমাৰ 40,000 হৈ যাব, বিলাচীপাৰাত হৈ যাব। গতিকে গোটেই অসমতে 40,000 প্ৰত্যেকটো সমষ্টিতে হ'ব। ক'ৰবাত 40 বুলি ক'লে ক'ৰবাত 38-37 হ'ব, এইটো বেলেগ কথা, কিন্তু ৰাফলি 40 হ'ব।